গাইছ আজি মই টেষ্ট কৰিছোঁ নগাঁৱৰ পৰা আৰু ইয়াতে পালচাৰ N250 আৰু F250 মুকলি কৰা হ'ব আৰু মোক ইয়াতে ইনভাইট কৰা হৈছে ভিডিঅ' কৰিবৰ কাৰণে আৰু আপোনালোকক এই পালচাৰ দুখনৰ কেনেকুৱা ফেচিলিটি আছে সম্পূৰ্ণ ভিডিঅ'টোত কম গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. এই দুখন বাইক আজি লঞ্চ কৰা হ'ব পালচাৰ N250 আৰু F250 আৰু এই কোনটো N250 আৰু F250 নাজানো বাৰু মুকলি কৰি গম পাম ইয়াতে আছে আৰু আপোনালোকক ধুনীয়াকৈ কম ভিডিঅ'টোত ক'বলৈ গ'লে গাইছ আজি ইয়াতে পালচাৰ N250 আৰু F250 নতুনকৈ মুকলি কৰা হ'ব আৰু এয়া আছে তেজপুৰ মিছন চাৰিআলি আৰু মোকো ইয়াতে নিমন্ত্ৰণ কৰিছে ভিডিঅ' কৰিবলৈ আৰু আপোনালোকক এই বাইকখনৰ কি নতুন ফেচিলিটি আহিছে আপোনালোকক সম্পূৰ্ণ মই এই ভিডিঅ'টো ক'ম গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক নহ'লে সকলোখিনি কথা গম নাপাব আপোনালোকে বাইকখনৰ কথা অলপ পিছতে ইয়াতে ভাষণ দিব মোৰ নিচিনা হেল্ল' কৰিব আপোনালোকে চাই থাকক সকলোখিনি কথা গম পাব। I've been ইয়াতে আহি পেলাই দাদাজনক লগ পালোঁ। দাদা আপোনাৰ নামটো কওক। মোৰ নাম ৰণাল গগৈ আৰু চেনেল মোৰ চেনেল এটা আছে ইউটিউবত ট্ৰু ৱেণ্ডাৰ্ছ অফ আছাম বুলি আছে যদি ভিডিঅ'বিলাক চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাহিব। ধন্যবাদ। লিংক দিয়া থাকিব আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এজন দাদা আহিছে। দাদা আপোনাৰ নাম ৰোহন। আপোনাৰ ঘৰ ইয়াতে নেকি? তেজপুৰতে। আপোনাৰ চেনেল নাই? চেনেল নাই মোৰ দাদাজনৰ আছে। আপোনাৰ চেনেল লিংকটো দিয়া থাকিব ডেছক্ৰিপশ্যন। বাইকখন কিনিবৰ কাৰণে বহুতে অসুবিধাও হ'ব বা জেগা চিনি পাব নাপাৰে আপোনালোকক ধুনীয়াকৈ গৈছে জেগাখিনি এয়া আপোনাৰ মিছন চাৰিআলিৰ পৰা অলপ আহি পেলাই ইয়াত দেখি পাব SK বাজাজ ইয়াত দেখিছে বেক চাইডৰ আৰু ৰাস্তাৰ লগতে এই দুখন বাইক এতিয়া লঞ্চ হৈ গৈছে আৰু এই দুখন বাইক আমি চলাম আৰু চলাই পেলাই আপোনাক দেখাম কেনেকুৱা ফেচিলিটি ন সকলোখিনি দেখাম আপোনালোকৰ চবতো সাজু আছে এতিয়া একদম ভিডিঅ' চাই থাকক আপোনালোকৰ প্ৰথমৰ পৰা চাই থাকক সকলোখিনি গম পাব গতিকে আহক এতিয়া দুখন বাইক চলাই পেলাই যাওঁ। অ'কে গাইজ এতিয়া গাড়ীখন চলাই চাম আৰু কেনেকুৱা লাগে গাড়ীখন আপোনালোকক চলাই পেলাই ধুনীয়াকৈ জনাম আৰু এতিয়া চলাই চাওঁ। ৱাও ষ্টাৰ্ট এই বাইক দুখন যদি ষ্টেণ্ডটো পৰি থাকে কেতিয়াও ষ্টাৰ্ট নহয়। এইটো কিন্তু ভাল ফেচিলিটি দিছে। দেখিছে আপোনাৰ চাউণ্ড কেনেকুৱা বহুত ধুনীয়া। আৰু গাইছ ইয়াত এটা ভাল ফেচিলিটি আছে মানে চাৰ্জৰ কাৰণে আমাৰ কেতিয়াবা প্ৰব্লেম হয় ক'ৰবালৈ গ'লে ইয়াত চাওক বঢ়িয়াকৈ আছে ইয়াতে। এতিয়া চলাই চাওঁ আহক। এতিয়া চলাইছোঁ পালচাৰ F250 আৰু কি বঢ়িয়া লাগিছে আৰু আগতে দেখিছে তাত এইকণত নমাই দিম চাই থাকক চপকৈ। কি মজা লাগিছে জাম্পিংটো বঢ়িয়া মানে পালচাৰ F250 চলাইছোঁ গাইছ বহুত সুন্দৰ লাগিছে। আপোনালোকে চলালে নিজেই গম পাব সকলোখিনি কথা। মাই গড বহিয়ে কিবা এটা বেলেগ অনুভৱ হৈছে মানে আৰু এটা কথা পালচাৰ যিটো চিটিং পজিশ্যন দিছে সেইটো এটা খুব সুন্দৰ দিছে। আপোনাৰ যদি হাইটটো কমি আছে তেনেহ'লে এই চিটিং পজিশ্যনটো ধুনীয়াকৈ মিলাই ল'ব পাৰিব যিটো বেলেগ পালচাৰৰ এইটো সুবিধা নাই আৰু আপোনালোকে চলালে গম পাব এই বাইকখন। অ'কে এইবাৰ চলাম এতিয়া পালচাৰ N250 ষ্টাৰ্ট দিলোঁ আৰু ইয়াৰ পৰা যাব লাগে। পালচাৰ এই বাইকখন এটাৰ কাৰণে মই বহুত ভাল পাইছোঁ ডিছপ্লেটোৰ কাৰণে। ডিছপ্লেটো ৰ'দৰ পোহৰটো সুন্দৰভাৱে দেখা পায় যিবিলাক বাইকৰ এইটো সুবিধাৰ নাই। আৰু চাওক বম স্পীড দৰে ৱাও
তামাম লাগিছে চলাই, ফিলিংছটোৱে বেলেগ। পালচাৰ F250 আৰু N250 এই দুখন বাইকৰ ফিউচাৰখিনি জানো আহক। এই দুখন বাইকে হৈছে পালচাৰ N250 আৰু F250। এইখন হৈছে পালচাৰ F250 আৰু লুকছটো দিছে আপোনালোকে। আৰু এই লাইটটো হৈছে LED লাইট, যিটো ডাঙৰ লাইট হয় এইটো। আৰু এইটো হৈছে মাৰ্গাৰ দুটা ব্লেক আৰু ৰেড দেখিছে আপোনালোকে। আৰু এইটো ডিস্ক ব্ৰেক 3mm দেখিছে আপোনালোকে, বহুত গপচ বাইক। আৰু এইটো হৈছে পাৰ্কিং লাইট 3D লাইট দেখিছে আপোনালোকে। আৰু এইফালে আছে ইঞ্জিন, আৰু ইঞ্জিনটো দিছে আপোনালোকে গ'ল্ড কালাৰৰ। আগত পালচাৰবিলাকৰ আছিলে ব্লেক কালাৰ, এইটো কিন্তু গ'ল্ড কালাৰ দিছে আৰু বহুত হেভি হয়। আৰু এইটো হৰ্ণ দেখিছে। আৰু এইটো ফ্ৰণ্ট মাৰ্গাৰ ৰেড আৰু ব্লেক। আৰু এইফালে আছে ইঞ্জিন চাইলেঞ্চাৰ দুটা দিছে। আৰু পিছফালে আছে ডিস্ক ব্ৰেকটো মেইন। আৰু এইফালে আছে ছাছপেনশ্যনটো তলত দেখিছে। আৰু বহুত গপচ হয় এই ছাছপেনশ্যনটো। মই নিজেই চলাইছোঁ আৰু গাঁতত পেলাই মই নিজেই চলাইছোঁ, মানে নিজে চলালে আপোনালোকে অনুভৱ কৰিব পাৰিব। আৰু এইটো বেক চাইডৰ লুকছটো চাওক, বহুত ধুনীয়া আৰু লাইটত জ্বলিলে বহুত ধুনীয়া লাগে। আৰু এইটো দেখিছে লগোটো পালচাৰ F250। আৰু এইটো হৈছে তেল, ইয়াত তেল ভৰাব পাৰিব দেখিছে, চাবি দি খুলিব পাৰিব ধুনীয়াকৈ। আৰু এইটো মেইন বস্তু, ক'ৰবাত লং জাৰ্ণি কৰিলে আমাৰ বিশেষকৈ ইউটিউবাৰ কাৰণে বহুত সুবিধাৰ কৰি দিছে চাৰ্জিং পইণ্ট। এইটো বহুত সুবিধা হয়। আৰু ৰ'দত বৰষুণতো ধুনীয়াকৈ এনেকৈ চাওক ঢাকি ৰাখিব পাৰে, পানী নোসোমায় দেখিছে। আৰু এইফালে আছে মিটাৰ, আৰু এইটো বৰ্ডাৰ দেখিছে ধুনীয়াকৈ বেৰি ৰাখিছে, বহুত ধুনীয়া লুকছটো। আৰু এইটো অফ অন। আৰু গাইজ আহকচোন এতিয়া পালচাৰ N250 ওচৰলৈ যাওঁ। ইয়াতো একেই, কিছু বেলেগ হয়। আৰু ইয়াত দেখিছে ডাঙৰকৈ পালচাৰ N250। আৰু বেক চাইড লুকছটো চাওক, বহুত ধুনীয়া, একেই অলপ। আৰু এইটো হৈছে ডিস্ক ব্ৰেক বেক চাইডত থকাটো, বহুত গপচ হয় দেখিছে আপোনালোকে। চাইলেঞ্চাৰ দুটা। আৰু এইটো হৈছে একেই পালচাৰ N250 আৰু F250। ইঞ্জিনটো ইয়াতো গ'ল্ড কালাৰ দিছে, আগৰ ব্লেক আছিলে এতিয়া গ'ল্ড কালাৰ দি দিছে, বহুত হেভি হয় ইঞ্জিনটো। আৰু ইয়াতো দেখিছে ফ্ৰণ্ট চাইডৰ হৰ্ণডাল। আৰু এইটো হৈছে ডিস্ক ব্ৰেক। আৰু এইটো হৈছে LED লাইট ডাঙৰটো, আৰু পাৰ্কিং লাইট 3D। ক'বলৈ গ'লে পালচাৰ F250 আৰু N250 কিছুমান বস্তু একে, খালি কিছুহে বেলেগ হয়। ইয়াতো চাৰ্জিং পইণ্ট দিছে লং জাৰ্ণি কৰিবৰ কাৰণে, বিশেষকৈ চাৰ্জৰ কাৰণে বহুত প্ৰব্লেম হৈ পৰে, সেইকাৰণে পালচাৰ F250 আৰু N250টো সুবিধাৰ কৰি দিছে। আৰু গাইজ পালচাৰ F250 আৰু N250 কেতিয়াও ষ্টেণ্ড পৰি থাকিলে ষ্টাৰ্ট নহয়, এইটো কিন্তু ভাল সুবিধাৰ দিছে। আৰু দেখিছে পালচাৰ N250। আপোনালোকৰ পালচাৰ F250 আৰু N250 এই দুখন বাইকৰ মই ফিচাৰ্ছখিনি কৈছোঁ। আৰু কোনখন বাইক ইয়াত ভাল লাগিছে আপুনি কমেণ্টত জনাওক। আপোনালোক সকলোকে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো আজি আমাৰ মাজত বাজাজ পালচাৰৰ 250 আমি আনভিলিঙৰ কাৰণে আহিছোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু বাজাজৰ ফালৰ পৰা আৰু কিছু সময়ৰ পিছতে আমি আনভিল কৰিম আমাৰ বাজাজ পালচাৰ 250। গতিকে পোনপ্ৰথমে সকলোকে মই এটা হাত চাপৰিৰে, যিহেতু আমাৰ নিউ লঞ্চিং হয়, সকলোকে এটা হাত চাপৰি ৱেলকাম কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্ধিয়া হৈছে, অলপ সকলো তল হৈ গৈছে। আপোনালোকৰ আগত ৰিজনেল চেলছ মেনেজাৰ মিষ্টাৰ কনিষ্কা বেনাৰ্জী। So here's before you Bajaj Pulsar 250, please. Can we have a big round of applause? So Bajaj Pulsar 250 আমি হৈ গৈছে ষ্টেণ্ড স্লিপাৰ ক্লাছ, বহুতো কোৱালিটিজ আছে। গতিকে সকলো আহক, বাজাজৰ ফেমিলি জড়িত হওক। গতিকে এই আপোনালোকৰ আগত বাজাজ Pulsar 250। Was it the voice? Was it the fire burning in me? All of the noise turned into choirs. আৰু অৱশেষত বাজাজ কোম্পানীৰ ফালৰ পৰা পালচাৰ N250 আৰু F250 মুকলি কৰিলে। আৰু এই বাইক দুখনৰ দাম মেনেজাৰ ছাৰৰ পৰা জানো আহকচোন। आज जैसे हम लोग देख सकते हैं कि आज जो रीज़न है कि हम इस सिचुएशन में गैदर कर रहे हैं, ये 20 इयर्स का पल्सर को सेलिब्रेट करने के लिए हमने
हमने दो एक साथ 250cc सेगमेंट में पल्सर्स लॉन्च किए हैं आज कस्टमर्स के लिए। प्राइमरीली बिकॉज हमने देखा कि पिछले 20 साल से कस्टमर्स पल्सर ब्रांड को बहुत चाहते हैं, वो उस ब्रांड से जो एक्सपेक्टेशन रखते हैं, हमें कुछ नया देना था कस्टमर्स को, इसलिए हमने 250cc के साथ सबसे बड़े सीसी का पल्सर लॉन्च किया है। इसमें खासियत ये है कि एक सेमी फैट बाइक है विच इज़ दी F250 एंड दी N250 एक नेकेड स्ट्रीट स्पोर्ट बाइक है। इन दोनों का जो खासियत मैं बोलना चाहूँगा वो चीज़ एक में दोनों में स्लिपर क्लच मिलेगा आपको एज अ फीचर, USB चार्जिंग मिलेगा, प्रोजेक्टर हेडलैम्प्स मिलेंगे, फ्रंट एंड बैक LED लाइट्स मिलेंगे, कॉपर कवर्ड इंजन कवर मिलेगा एंड मोनोशॉक सस्पेंशन मिलेगा, टू नेम अ फ्यू। ऐसे और भी कई सारे फीचर्स हैं जो समझने के लिए, जानने के लिए मैं चाहूँगा कि आप SK बजाज जाएँ, टेस्ट राइड लें बाइक का और इस बाइक का एग्जैक्ट फीचर एंड बेनिफिट्स को फील करें। तो ज़रूर आइए एंड हम आपके लिए टेस्ट राइड देने के लिए बाइक्स रेडीली अवेलेबल रखते हैं। इस बाइक में 2 कलर्स मिलेंगे आपको, प्राइमरीली एक रेसिंग रेड और एक टेक्नो ग्रे। एज फार एज प्राइस इज़ कंसर्न, ये एक शोरूम 140 में आपको नेकेड स्पोर्ट वाला मिलेगा और 142 एक शोरूम में सेमी फैट वाला। प्राइस देखिए, मैंने जैसे बताया आपको, एक शोरूम प्राइस जो नेकेड वाला मॉडल है उसका 140 है और एक शोरूम प्राइस 1,40,000 और जो सेमी फैट वाला मॉडल है वो 1,42,000 एक शोरूम प्राइस। थैंक यू सो मच। আপুনি গম পালে পালচাৰ F250 আৰু N250 মেনেজাৰ ছাৰে সম্পূৰ্ণ কথাখিনি ক'লে, আপুনি নিশ্চয় গম পালে। আৰু আপোনালোকে যদি ল'ব বিচাৰে মই ডেছক্ৰিপশ্যন লিংকত দিম, আপোনালোকে ল'ব পাৰিব আৰু সম্পূৰ্ণ ডিটেইলছ মই দি দিম এই ডেছক্ৰিপশ্যনত, আপোনালোকে ল'ব পাৰিব। আৰু SK বাজাজক বহুত বহুত ধন্যবাদ ইয়ালৈ মাতাৰ বাবে। পালচাৰে ইয়াত কেক কাটিব, এতিয়া ধুনীয়াকৈ কেক কাটি গৈছে কাটিব আৰু পালচাৰ কোনোবা কেক দিয়া আছে ধুনীয়া লংকিং হৈ গ'ল। আৰু যদি আপুনি লয় তেতিয়াহ'লে F250 প্ৰাইচ আহিব 1,40,000 টকা আৰু F250 প্ৰাইচ আহিব 1,42,000 টকা। গতিকে আপোনালোকে যিসকলে সপোন দেখি আছে দেৰি নকৰি বাজাজৰ শ্ব'ৰুমত আহক, আপোনাৰ নিজে লিংক থাকিব দিয়া এই বাজাজ শ্ব'ৰুমত আহক। মই নিজে চলাইছোঁ, মই শ্ব'ৰুমৰ পৰা চাইকেল লৈ চলাই পেলাই বহুত কমফৰ্ট, বহুত আৰু আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ। মই লিংক দিম ডেছক্ৰিপশ্যনত, ফোন নম্বৰ, কণ্টেক্ট নম্বৰ আৰু লোকেশ্যন দিম ধুনীয়াকৈ। কেক খালোঁ মজা লাগিলে দেই কেক। এতিয়া পালচাৰ M250 আৰু F250 মুকলি কৰিলে আৰু আমিও ঘৰলৈ যাওঁ আৰু দাদাহঁতে আমাক খবৰ আকৌ দাদা কেনেকুৱা হৈছে? আজি খুবেই ভাল লাগিল ইভেণ্টটো আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাব। আৰু দাদা আছে, তেজপুৰ লগ পাম আকৌ মজা লাগিলে, একদম তাবাহী লাগিলে, জুই লাগিলে আৰু ইয়াত ইনভাইট কৰাৰ কাৰণে বহুত অন্তৰৰ পৰা বহুত ভাল লাগিল। আৰু স্পেচিয়েলি মোৰ আজি বাৰ্থডে আছিলে, ত' এনেকুৱা এটা ইভেণ্টত আহি পেলাই বহুতখিনি ভাল লাগিলে। আৰু গাইছ আপোনালোকে যদি গাড়ীখন ল'ব বিচাৰে তেনে মই ডেছক্ৰিপশ্যন লিংক দিম, ফোন নম্বৰ দি দিম, আপোনাৰ লোকেশ্যন দি দিম, ক'ত আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰিব পাৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আমি ঘৰলৈ যাওঁ কাৰণ এতিয়া চাৰে 7টামান বাজি গ'ল। এতিয়া আমি নগাঁও গাড়ী পাওঁ তাকো ঠিক নাই, কালি যোৱাবাৰ আহোঁতেতো অৱস্থা নাইকিয়া হৈছিলে। এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া এয়া আছে তেজপুৰ মিছন চাৰিআলিৰ পৰা ওচৰতে অকণমান ধুনীয়াকৈ লিংক দি দিম, আপোনালোকৰ ফোন নম্বৰ দি দিম, যোগাযোগ কৰিব পাৰিব। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ, বাই বাই, থেংক ইউ। আৰু এই চেনেলটো হৈছে হায়দৰাবাদৰ টিংকুদা আৰু টিংকুদা ব'ৰ্ড চেনেল। আপোনালোকে চেনেলটোৰ নাম দেখিছে জ্যোতিস্মিতা এণ্টাৰটেইনমেণ্ট। এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। তেওঁলোকে হায়দৰাবাদৰ পৰা বহুত ধুনীয়া ধুনীয়া ভ্লগছ দি থাকে আৰু বহুতো নজনা কথা আপোনালোকে জানিব পাৰিব এই চেনেলটোত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, বেল আইকন টিপি ৰাখক আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। থেংক ইউ।